মজিয়াত মেটছ স্কোৱেৰ দ্বাৰা স্মাৰ্ট বজাৰৰ ওপৰত যি আজি টাৰ্ফ ইনডোৰ এটা ব্যৱস্থা আৰম্ভ কৰিছে মই শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ ডিব্ৰুগড় চহৰৰ যিসকল ব্যক্তিয়ে ফিট থাকিব বিচাৰে আৰু গ্ৰাউণ্ডত যাব টান পায় বা ডিব্ৰুগড়ৰ গ্ৰাউণ্ডত গৈ দেখা পায় যে সৰু ল'ৰা ছোৱালীবিলাকে প্ৰফেচনেলি ফুটবল ক্ৰিকেট খেলি থাকে। যদি আমি জানা আউটডোৰত যাওঁ এনি টাইম ক্ৰিকেট খেলে, কিন্তু তাত প্লেয়াৰসকলে খেলি থাকে। তো আমাৰ নৰ্মেল যিসকল ব্যক্তি আমাৰ বয়সৰ ল'ৰা হওক বা অলপ ডাঙৰ মানুহবিলাকে বা ডেকা ল'ৰাবিলাকে যিসকলে প্ৰফেচনেলি নেখেলে কিন্তু ক্ৰিকেট খেলিব বিচাৰে তেখেতলোকে এই টাৰ্ফতেই খেলিব পাৰে। মই শুভেচ্ছা জনাইছোঁ যে এই টাৰ্ফখনে অকল কমাৰ্চিয়েলি নহয় কিন্তু মানুহক সুৰক্ষা বা শৰীৰটোৰ যি ফিটনেছ মেইনটেইন কৰিবৰ কাৰণে সহায় কৰিব। আশা কৰোঁ ডিব্ৰুগড় চহৰৰ সকলো লোকে যাতে ইয়ালৈ আহে আৰু অলপ সময় অব্যাহতি কৰে আৰু যাতে ভালকৈ এই উপভোগ কৰে ব্যৱহাৰ কৰে, যাতে আমি শৰীৰটোক ফিট ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। মোৰ গোটেই মেটছ স্কোৱেৰ পৰিয়ালৰ শুভেচ্ছা। আমাৰ একচুৱেলি মেইন উদ্দেশ্য আছিলে কি আমি চাই আছোঁ কি বাচ্চাবিলাকে মানে কি ৰ'দত খেলি আছে, মানে জেগা পোৱা নাই, গ্ৰাউণ্ড নাই পোৱা, আকৌ ইহঁতৰ ইমান সময় থাকে, ইমান স্কুলিং থাকে, খেলিব একদম জেগা নাই। আৰু সেইকাৰণে আমি ভাবিলোঁ কি আমি এটা টাৰ্ফ এটা খোলোঁ তাকি মানে বাচ্চাবিলাক খেলিব পাৰে। আৰু লগতে কি হয় যোনে বিজনেছমেন হয়, প্ৰফেচনেল হয়, অফিচ মানুহবিলাক থাকে, সিহঁতৰো মানে টাইম নাথাকে খেলিবৰ কাৰণে। ৰাতি সিহঁতি মানে 9টা, 8:30 পাছতে সময় পায়। তো আমি এইটোৱে ভাবিলোঁ কি এটা টাৰ্ফ খোলা ভাল হ'ব। আমি এনেকুৱা আৰ্টিফিচিয়েল লাইট, ফ্লাড লাইট লগাই কিনি আমি জেগাটো বনাওঁ, সেইটো ভাবি কিনি আমি এইটো খুলিলোঁ। আৰু ইয়াত মানে ক্ৰিকেট, ফুটবল আৰু পিকেল বল কাৰণে আমি বেলেগ এটা কোৰ্ট আছে, সেইটো এটা খুলিছোঁ। এইটো মোটামুটি অসমত ছেকেণ্ড আমি খুলিছোঁ। ফাৰ্ষ্ট গুৱাহাটীত আছে, ছেকেণ্ড আমাৰে আছে। তো আপোনাৰ এই যোনটো পিকেল বল আছে সেইটো মানে ৱৰ্ল্ডৰ চবতছে মষ্ট পপুলাৰ গেম আছে। আৰু ইয়াত কি আছে কি চব এজৰ মানুহ খেলিব পাৰে। আৰু ইয়াত আমাৰ স্পেচিয়েল এটা ছেশ্যন থাকিব, কোচিং ছেশ্যন ফৰ অনলি ষ্টুডেণ্ট, স্কুল গোয়িং বয়জ আৰু সৰু সৰু বাচ্চাৰ কাৰণে এজ 6ৰ পৰা 16 বছৰলৈকে। আৰু লাহে লাহে আমি ফুটবল কোচিঙো ষ্টাৰ্ট কৰিম, পিকেল বল কোচিঙো ষ্টাৰ্ট কৰিম। প্লাছ ইয়াৰ আমাৰ মেইন মটো আছে কি বাচ্চাবিলাক আজিকালি কি হয় কি স্কুলৰ পৰা অহা পাছত আকৌ মোবাইলত লাগি যায় আৰু ইহঁতৰ ফিজিকেল এক্টিভিটি একোৱে নাই। আগত আমি যেনিবা স্কুলৰ পৰা আহোঁতে বেগ চেগ পেলাই কিনি চিধা গ্ৰাউণ্ডত পলাইছিলোঁ, বাট আজিকালি আপোনালোকে চাইছে কি কোনো মানে বাচ্চাবিলাক মানে গ্ৰাউণ্ডত যাব নিবিচাৰে। পেৰেণ্টছো মানে ইহঁতৰ বহুত হাৰান হৈ গৈছে কি পাই আমি কি কৰোঁ। তো আমাৰ এইবিলাক আমি 3জন মিলি কিনি আমি ভাবিলোঁ কি কৰিম। তাৰপিছত আমি এইটো ভাবিলোঁ কি এইটো টাৰ্ফটো খুলিম। আৰু এই টাৰ্ফটো মোটামুটি 5,000 স্কুৱেৰ ফিটৰ ওচৰা-ওচৰি আছে। ইয়াত বহুত ভালকে মানে বাচ্চাবিলাক খেলিব পাৰে। এইটো স্মাৰ্ট বজাৰ 80 ৰোডৰ ওপৰত আপোনাৰ 5th ফ্ল'ৰত আছে। আৰু মই ৰাইজক অনুৰোধ কৰিম কি আপোনাৰ চবে ইয়াতে আহি কিনি খেলিব পাৰে আৰু আনন্দ ল'ব পাৰে। ইয়াত আমাৰ স্পেচিয়েল আমি ফেচিলিটি দি আছোঁ, এটা চেঞ্জিং ৰুম আছে, লগতে লকাৰ ৰুম আছে আৰু এটা কেফেটেৰিয়া আছে। আৰু এই লোকেশ্যনটো এনেকুৱা ভাল লোকেশ্যন আছে, ইয়াৰ মানে ব্ৰহ্মপুত্ৰৰ কিনাৰতে লোকেশ্যনটো আছে। ইমান ধুনীয়া মানে আবেলি সময়ত বতাহ চতাহ আহে আৰু কেফেটেৰিয়াৰ লগত সিহঁতি মানে আনন্দ ল'ব পাৰে। এইটো মই চবকে ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে আহক, বুকিং কৰাওক। আৰু বুকিংটো আমাৰ এটা বুকিং নাম্বাৰ আছে, আমাৰ ইনষ্টাৰ ৱেবছাইটো আছে, তাতো লগ ইন কৰিলে পাই যাব। আৰু আমাক হোৱাটছএপো কৰিলে হৈ যাব বুকিং, বা ফোন কৰিলেও আপুনি বুকিং পাই যাব। 24 আৱাৰ্ছ আমাৰ এইটো অ'পেন আছে। আৰু যেতিয়া আপোনালোকে বুকিং কৰে এভেইলেবল আছোঁ আমি। আৰু আমি চেষ্টা কৰিম কি যিমান মেক্সিমাম মানুহ ইয়াত খেলিব পাৰে খেলক। চবৰ ফিজিকেল এক্টিভিটি, ফিজিকেল ফিটনেছ, মেণ্টেলি চব বস্তু